সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ ভক্তি ভৰা প্ৰণিপাত জনাই আগবঢ়াবলৈ লৈছোঁ মণ্টু দাস পাঠকৰ কণ্ঠত গান্ধাৰীৰ অভিশাপ। আহক প্ৰাণ ভৰি ৰস লওঁ। ও মায়াত মন হোমজিয়ায় ও পাপত মন ভুনি জিয়া প্রভু এই জীবন বিফলে যায় যুগে প্রথমত ও ব্রহ্মায়াদি দেবযত ও হরির নাম করাই লাগু পুত কিনু দয়া ময় লালু পুত ও প্রভু এই জীবন বিফলে যায় শুনি অকং অ সভাসদ অ মহাভাৰতৰ পদ অ জিতু পদ ঐ অতি বিতুপন কি কারণে ও গান্ধারীয়ে ও কৃষ্ণক অভিশাপ দিলে ও কময় ও ইহার
চিত ৰাষ্ট্ৰৰ ঐ ঔৰসে ও গান্ধাৰীৰ ঔদৰে ও এশ পুত্ৰৰ ও জন্ম হইলা আৰু আনফালে এই হস্তিনা নগৰে ও কুন্তি মাদ্ৰীৰ উদৰে ও পঞ্চ পাণ্ডৱৰ ও জন্ম কিন্তু এই চিত ৰাষ্ট্ৰৰ ও পুত্ৰগণে ও হিংসা কৰি ও ৰাতি দিনে ও পাণ্ডৱক ও ভুঞ্জালে নিকাৰ আৰু সেইকাৰণে এই যুদ্ধ হইলা ও ভায়ে ভায়ে সেই কুৰুক্ষেত্ৰৰ মাজে আৰু পাণ্ডৱৰ হাতত ও কৌৰৱগণ ও যায় যম আৰু আনফালে গান্ধাৰীয়ে পুত্ৰৰ মৃত্যুৰ খবৰ পাই চিঞৰি চিঞৰি বিদুৰক চাই কৈছিল, হে বিদুৰ, মোৰ পুত্ৰগণ কেতিয়াও মৰিব নোৱাৰে বিদুৰ, মোৰ পুত্ৰগণ কেতিয়াও মৰিব নোৱাৰে। ও কান্দি কান্দি ও গান্ধাৰীয়ে অবিদুৰক কয়, ও গধূলি হ'ল ও পুত্ৰ গণ মোৰ ঐ আহি পোৱা নাই, আৰু কিমান সময় মই থাকিম বাট
কেতিয়াও মৰিব নোৱাৰে বিদুৰ মোৰ পুত্ৰগণ কেতিয়াও মৰিব নোৱাৰে ও কান্দি কান্দি গান্ধাৰীয়ে ৰৈ নাথাকিলা ৰণভূমিৰ মাজে গৈ ৰণভূমিৰ মাজে গৈ এটাক দেখি এশজনী অবোৱাৰীও এটাৰ পাছে কি ঘটিলা আৰু যেতিয়া গান্ধাৰীয়ে সেই কুৰুক্ষেত্ৰ ৰণভূমিৰ মাজত উপস্থিত হৈছিল আৰু তেতিয়া গান্ধাৰীয়ে সেই কুৰুক্ষেত্ৰ ৰণভূমিৰ মাজত হেপিয়াই কেৱল মৰা কত মোৰ বাচ্চাটোৰ জোধাত কত মোৰ বাচ্চাটো খাত আৰু মোৰ বাচ্চাহঁত দেখোন তেজেৰে লুতুৰি পুতুৰি হৈ আছে তুপি অদুতুপি তেজে পৰি ৰণভূমি ৰাঙলী ও ক'ত পৰি আছ বাচাহঁত ও ক'ত পৰি আছ বাচাহঁত আহিছো মই বিচাৰি ৰণভূমিৰ মাজে কান্দে গান্ধাৰীয়ে থাকিম জিয়া রইলা মোরা এহ পুত্র গণ ও কইত রইলাম প্রজাগণ কি
কান্দি কান্দি গান্ধাৰীয়ে পৰি মূৰ্ছা যায় এই কথা যুধিষ্ঠিৰে এই কথা যুধিষ্ঠিৰে এই চাৰি ভাতৃ সংগে লৈ এই যুধিষ্ঠিৰ ৰণভূমিৰ মাজে গৈ এই ৰণভূমিৰ মাজে গৈ তাক দেখি শ্ৰীকৃষ্ণই ভাবে মনেই মন আজি নিশ্চয় হ'ব পাৰে আজি নিশ্চয় হ'ব পাৰে এহি বুলি শ্ৰীকৃষ্ণই ৰৈ নাথাকিলা ৰণভূমিৰ মাজে প্ৰভু উপস্থিত হইলা ৰণভূমিৰ মাজে প্ৰভু উপস্থিত হইলা আৰু আনফালে পৰি আছে গান্ধাৰীয়ে পাণ্ডৱে দেখিলা কান্দি কান্দি যুধিষ্ঠিৰে কহিবে লাগিলা কান্দি কান্দি যুধিষ্ঠিৰে কহিবে লাগিলা কান্দি কান্দি যুধিষ্ঠিৰে গান্ধাৰী চিন্তা নকৰিবা তুমি ধৈৰ্য ধৰাবা চিন্তা নকৰিবা তুমি ধৈৰ্য ধৰা তুমি অবিহনে আমি লগে লগে গান্ধাৰীয়ে জ্ঞান ঘূৰাই পা মহাক্ৰোধে গান্ধাৰীয়ে ভাতৃ সত্য মহাপাপ জানিবি গান্ধাৰী হে যুধিষ্ঠিৰে বোলে আমি অমহাপাপ কওঁ ইয়াৰ পাপৰ ফল আমি ভুগিবই লাগিব ইয়াৰ পাপৰ ফল আমি ভুগিব লাগিব অভীম ধনঞ্জয় আৰু নকুল সহদেৱে ক্ষমা কৰি দিয়া আমাক ক্ষমা কৰি
আৰু তেতিয়া গান্ধাৰীয়ে কয় কি কলি তহঁতক মই ক্ষমা কৰি দিব লাগে তহঁতে মোৰ পুত্ৰগণক কন্যা সমৰ কৰি মাৰি পেলালি আৰু মই তহঁতক ক্ষমা কৰি দিব লাগে যা যা তহঁতক মই ক্ষমা কৰি দিছো কাৰণ যিহেতুকে মোৰ পুত্ৰগণে নাই যিহেতুকে মোৰ পুত্ৰগণে নাই আৰু মই জীয়াই থাকি কোনো লাভ নাই আৰু তেতিয়া গান্ধাৰীৰ কথা শুনি প্ৰভু শ্ৰীকৃষ্ণই গান্ধাৰীক চাই কৈছিল আই গান্ধাৰী ও দুখ নকৰিবা হে গান্ধাৰী আই দুখ নকৰিবা তুমি নিজ কৰ্মৰ ফলে তোমাৰ পুত্ৰগণে চলি গৈলা যমৰ ঘৰে আই গান্ধাৰী ও দুখ নকৰিবা তুমি গান্ধাৰী এ জন্মিলে মৰিব লাগে বিধিৰ বিধানে এই কথা কয় জ্ঞানে মৃত্যুৰ সময় হলে আহি যমৰ দূতে জীবলৈ যায় যমৰ ঘৰে আই গান্ধাৰী ও দুখ নকৰিবা তুমি আৰু তেতিয়া গান্ধাৰীয়ে কয় কি কলা কৃষ্ণ মই দুখ কৰিব নালাগে হে কৃষ্ণ তুমি কি বুজিবা এজনী মাতৃহে বুজিব পাৰে পুত্ৰ হেৰুৱা বেদনা কিমান গভীৰ হ'ব পাৰে আৰু কৃষ্ণ তুমি মোৰ পুত্ৰগণক কন্যা সমৰ কৰি মাৰি পেলালা আৰু অকলতে মোৰ 100জনী বোৱাৰীক তুমি বিধৱা কৰিলা হে কৃষ্ণ মোৰ বোৱাৰীগণৰ হীৰৰ সেন্দুৰ তুমি জানো ঘূৰাই দিবলৈ পাৰিবা কোৱা কৃষ্ণ তুমি মোৰ পুত্ৰৰ জীৱন দান দিবলৈ পাৰিবা হে কৃষ্ণ তুমি মোৰ বংশয়ে শেষ কৰি পেলালা আৰু শুনা কৃষ্ণ যেনেকৈ তুমি মোৰ বংশে কৰিলা নিধন যেনেকৈ তুমি মোৰ বংশে কৰিলা নিধন আৰু মইও তোমাক অভিশাপ দিলো কৃষ্ণ তোমাৰো
তোমাৰো এদিন জনুকুল হবংকে হইব নিধান এয়া গান্ধাৰীৰ অভিশাপ এয়া গান্ধাৰীৰ অভিশাপ এয়া গান্ধাৰীৰ অভিশাপ কি কলা বাই তুমি মোক অভিশাপ দিলা বাই হব বাই তোমাৰ অভিশাপ নহয় খণ্ডন আৰু তোমাৰ অভিশাপে সেই বেথৰ হাতত মোৰ মিলিব মৰণ ও গান্ধাৰীৰ অভিশাপ ও মা তোমাৰ আশীৰ্বাদ ও বুলি কৃষ্ণই শিৰে তুলি ললে ও বেথৰ হাতত ও প্ৰভু শ্ৰী কৃষ্ণই ও মৃত্যু কাকোৱালি ললে আৰু আই গান্ধাৰী তোমাৰ অভিশাপ নহয় খণ্ডন তোমাৰ অভিশাপে বেথৰ হাতত মোৰ মিলিব মৰণ আৰু আই গান্ধাৰী যিহেতুকে এই পৃথিৱীত মনুষ্যৰূপে জন্মগ্ৰহণ কৰিছো এদিন নহয় এদিন কিন্তু আমি সকলোৱে মৰিবই লাগিব হয়তো কোনোবা দুদিন আগত হয়তো কোনোবা দুদিন পিছত আমিবোৰ কিন্তু এদিন নহয় এদিন মৰিবই লাগিব হে মাতৃ আই আমাৰ এই মানৱ দেহাৰ যে কোনো ভৰসাই নাই ও এই দেহাৰ ভৰসা নাই গান্ধাৰী আই এই দেহাৰ ভৰসা নাই প্রাণ থাকে মানে দেখাই বেহা করে প্রাণ গলে কোনো মূল্য নাই গান্ধাৰী আই এই দেখার ভরসা নাই গান্ধাৰী আই এই দেখার ভরসা নাই কচু পাহাতৰ পানী কৰে তল বল ওহে পৰিলে পাবলৈ অতি গান্ধাৰী
দেখি বুলি শ্ৰীকৃষ্ণই অহাৰুৱাব এ গান্ধাৰীক বুজাই আছিল গান্ধাৰীক বুজাই আছিল তথাপিও গান্ধাৰীৰ মনে শান্তি কান্দি কান্দি গান্ধাৰীয়ে হস্তিনালৈ যায় কান্দি কান্দি গান্ধাৰীয়ে হস্তিনালৈ যায় আৰু এদিনাখন বাৰু পুত্ৰ হেৰুৱাৰ বেদনাত গান্ধাৰীয়ে কি কৰিলে ঐ একদিনা অমধ্য ৰাতি ও গান্ধাৰী জননী ও গান্ধাৰী জননী অধিত ৰাষ্ট্ৰ অহংগে লৈ যায় ও হেমবন্তগিৰি ও হেমবন্তগিৰি পত্ৰ গৃহ এক সাজে সেই বনৰমা যত ও তাতে থাকিল অদুয়োজনে মনৰ দুখত যুধিষ্ঠিৰে শুনিবা কপাই এ চাৰি ভাতৃ সংগে লৈ যুধিষ্ঠিৰে বোলে কৃষ্ণ ও কি কৰোঁ এ কৃষ্ণে বোলে যোৱা কথা এ কৃষ্ণে বোলে যোৱা কথা অপ্ৰজাগণে বোলে কৃষ্ণ অশুনাগা বচন এ যুধিষ্ঠিৰ ৰজা হওঁ যুধিষ্ঠিৰ ৰজা হওঁ ও যুধিষ্ঠিৰ ৰজা পাতে ধৰ্ময়নো ৰাজনীতি ধৰ্ম নীতি অকৃষ্ণই এদিনাখন শ্ৰীকৃষ্ণই মাগিলা এদিনাখন শ্ৰীকৃষ্ণই আৰু এদিনাখন প্ৰভু শ্ৰীকৃষ্ণই পাণ্ডৱগণক চাই কয় হেৰা পাণ্ডৱগণ এতিয়া মোৰ যোৱাৰ সময় হ'ল কাৰণ মই যোৱাৰ পিছতেই দাপৰ যুগ শেষ হ'ব আৰু তাৰ পিছত কলিৰ যুগ আৰম্ভ হ'ব গতিকে পাণ্ডৱগণ কলিৰ যুগত আৰু ইয়াত মোৰ কোনো কাম নাই আৰু হে বিলম্বন নকৰি মোক তোমালোকে দিয়া হা বিদায় এই পাণ্ডৱৰ পৰা কৃষ্ণই অবিদায় মাং
আৰু প্ৰভু বৈকুণ্ঠলৈ যোৱাৰ আগতেই এই উৎসৱৰ গৃহে প্ৰভু উৎসৱৰ গৃহে প্ৰভু আৰু তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই উৎসৱক চাই কৈছিল, হেৰা উৎসৱ, অ মই যাওঁ বৈকুণ্ঠলৈ, অ উৎসৱ তুমি না কাণ দিবা, বদৰিকা আশ্ৰম খনি অ উৎসৱ যত নেৰা শিবা। নাযাবা প্ৰভু, নাযাবা প্ৰভু, তুমি আমাক এৰি থৈ, তুমি অবিহনে প্ৰভু আমি থাকিম কেনেকৈ? হে প্ৰভু নাৰায়ণ, তুমি মোক লৈ বোলা তোমাৰ সংগত সেই বৈকুণ্ঠ পুৰীলৈ। আৰু তেতিয়া প্ৰভু কৃষ্ণই উদ্ধৱক চাই কৈছিল, হেৰা উদ্ধৱ, নোৱাৰিবা তুমি মোৰ লগত যাব, কাৰণ মই যোৱাৰ পিছতেই এই পৃথিৱীত দাপৰ যুগ শেষ হ'ব আৰু দাপৰৰ পিছত কলিৰ যুগ আৰম্ভ হ'ব। আৰু কলিৰ যুগত তুমি ইয়াতেই থাকি মোৰ গুণানুকীৰ্তন এই পৃথিৱীত প্ৰচাৰ কৰিব লাগিব। আৰু শুনা উদ্ধৱ, কিছুদিন দ্বাৰকাত থাকিব সময়, আৰু তাৰ পিছত মই বৈকুণ্ঠলৈ কৰিব প্ৰয়াণ। এই উৎসৱৰ পৰা কৃষ্ণই অবিদায় মাগে, এই ৰথে উঠি দ্বাৰকালৈ গমন কৰে, এই ৰথে উঠি দ্বাৰকালৈ গমন কৰে। আৰু এনেকৈ প্ৰভুই গৈ 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 বহুদূৰ গৈ প্ৰভুই একমৰ ভূমি পাই, এ পিছৰ পৰা কোনোবাই, এ পিছৰ পৰা কোনোবাই এ মাত শুনি শ্ৰীকৃষ্ণই অমূৰ তুলি উতংক মুনিক প্ৰভুই দেখিবা, উতংক মুনিক প্ৰভুই দেখিবা। আৰু প্ৰভু শ্ৰীকৃষ্ণই এই মুনিৰ আশ্ৰমে ৰথ ৰাখিলা কৃষ্ণ, এ সুধিবে লাগিলা মুনি কৃষ্ণৰ ভালে যায়, এ সুধিবে লাগিলা মুনি কৃষ্ণৰ ভালে যায়। হেৰা ভূপা কৃষ্ণ, তুমি বোধহয় হে হস্তিনাৰ পৰাই আহি আছা। কোৱাচোন কোৱা কৃষ্ণ,
আজি বোলে বহুত দিন আগতেই সেই হস্তিনাপুৰত কিবা বোলে সেই ভায়ে ভায়ে কাজিয়া লাগিছিল আৰু সেই কাজিয়াখনৰ কিবা মিলা মিছা হল নেই সকলোবোৰ বাৰু কুশলে আছে নেই কোৱাচোন কৃষ্ণ এই সকলোবোৰ কথা তুমি মোক বুজাই কোৱা এই মুনিৰ কথা শুনি কৃষ্ণই অচিন্তাত্মক কি উত্তৰ দিব মুনি কি উত্তৰ দিব মুনি আৰু তেতিয়া প্ৰভু কৃষ্ণই উতংক মুনিক চাই কয় হেৰা মুনিবৰ কিনো কম সেই হস্তিনাপুৰৰ কথা সকলোৱে দেখোন জানে সেই অহংকাৰী দুৰ্যোধনৰ কথা হেৰা মুনিবৰ আৰু সেই অহংকাৰী দুৰ্যোধনক বুজাবলৈ ভীষ্ম দ্ৰোণ কৃপাচাৰ্য আৰু মই নিজে গৈ সেই অহংকাৰী দুৰ্যোধনক বুজাইছিলো আৰু মই কৈছিলো হেৰা দুৰ্যোধন সেই কুন্তি পুত্ৰ পঞ্চপাণ্ডৱৰ কাৰণে তোমাৰ ৰাজ্যৰ মাত্ৰ 5খন গাঁও দিয়া আৰু তেতিয়া মোক সেই অহংকাৰী দুৰ্যোধনে কৈছিল হেৰা কৃষ্ণ সেই কুন্তি পুত্ৰ পঞ্চপাণ্ডৱৰ কাৰণে মই মোৰ ৰাজ্যৰ বেজীৰ আগৰ সমানো মাতি নিদিওঁ আৰু যদি পাণ্ডৱে মোৰ পৰা ৰাজ্য ধন তেওঁলোকে নিজৰ কৰি ল'ব বিচাৰে তেনেহলে সেই পাণ্ডৱে মোৰ লগত যুদ্ধ কৰিব লাগিব হেৰা মুনিবৰ অৱশেষত যুদ্ধয়ে হল ভাইৰ মাজত যুদ্ধ আৰু সেইখন যুদ্ধ হল কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু মুনিবৰ সেই কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ হাতত কৌৰৱগণ যমৰ ঘৰলৈ গল মুনিবৰ যমৰ ঘৰলৈ গল কৃষ্ণৰ কথা শুনি মুনি ক্ৰোধত জ্বলিলা কৃষ্ণক চাই মহাক্ৰোধে কৰিবে লাগিলা কৃষ্ণক চাই মহাক্ৰোধে এই ভুল কৰিলা কৃষ্ণ এই মহাভুল কৰিলা এনে সুন্দৰ বংশবেতী নিধন কৰিলা এনে সুন্দৰ বংশবেতী নিধন কৰিলা ও কৃষ্ণই বোলেই শুনা মুনি মোহৰাব ও পুত্ৰ মনে মোক এবাৰ পৰাণেৰে ও পুত্ৰ মনে মোক এবাৰ পৰাণেৰে এই কথা শুনি উতংকই ও কৃষ্ণৰ ফালে আৰু লগেই প্ৰভুই এই বিশ্বৰূপ দেখাই দিলা বিশ্বৰূপ দেখাই দিলা বাহ 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 কৃষ্ণ তুমি একেবাৰে মোক তোমাৰ বিশ্বৰূপে দেখাই দিলা হেৰা কৃষ্ণ তুমি মোক ফেলকি বাজি মৰা নাইতো কাৰণ তুমিওতো নহয় কম বস্তু গোৱালৰ হে লৰা তুমি হেৰা কৃষ্ণ যোৱা এতিয়া তুমি নিজৰ স্থানে যাব পাৰা মুনিৰ কথা শুনি জগতৰ স্বামী 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 মুনিৰ আগে দিল কৈ উত্তৰ
ব্ৰাহ্মণক বৰ দিব খোজা গোৱালৰ বংশ হৈ মুনিয়ে মনে মনে ভাবে ইটো বেটাই ভগৱান নহয় আৰু ই মোক বৰ দি যায় ইয়াৰ পৰা বৰ লৈ মই ইয়াক প্ৰমাণ কৰি চাম ই বেটাই ভগৱান হয়নে নহয় হে কৃষ্ণ তুমি মোক বৰ দিব খুজিছা নহয় জানো দিয়া দিয়া তুমি এই বৰেই দিয়া কি বৰ জানা কৃষ্ণ এই বিশাল মৰুভূমিখনত পানী পাবলৈ নাই এই বিশাল মৰুভূমিখনত পানী পাবলৈ নাই গতিকে কৃষ্ণ যেতিয়া মই এই মৰুভূমিত পানী বিচাৰিম আৰু তেতিয়াই কিন্তু তুমি মোক পানী দিব লাগিব আৰু যদি তুমি মোক পানী দিব নোৱাৰা আৰু যদি তুমি মোক পানী দিব নোৱাৰা তেনেহলে কৃষ্ণ তোমাক কিন্তু মই ব্ৰহ্মশাপ দিম নিশ্চয় জানিবা তথাস্তু এই তথাস্তু বুলিয়া কৃষ্ণই অমাগিলাবি এ মুনি বোলে কৃষ্ণ তো এ মুনি বোলে কৃষ্ণ তো এই হিমতে কতদিন অপাৰ হৈ একদিন শুনক পাছে একদিন শুনক পাছে আৰু চাওকচোন ও কৃষ্ণৰ মহিমা কোনে অবুজিবা পাৰে ও দেখা কেন মতে মুনিৰ দৰ্প চূৰ নকৰে দৰ্প চূৰ নকৰে আজিকালি কৰি পাছে আছে দিন ও একদিনা মনে ভাবে মুনি উতংকই মনে ভাবে এই আজিয়ে কৃষ্ণক মই এই পৰীক্ষা কওঁ এই পানী নাপালে কৃষ্ণক পানী নাপালে কৃষ্ণক কাৰণ 100 যোজন দূৰত আছে সেই দ্বাৰকা ভূ আৰু সেই মৰুভূমিৰ মাজৰ পৰা উতংক মুনিয়ে পানী 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 এ পানী পানী বুলি মুনি এ পানী পানী বুলি মুনি ঐ অন্তৰ্যামী নাৰায়ণে অন্তৰ্যামী নাৰায়ণে ইন্দ্ৰদেৱক মাতি প্ৰভুই কৰিবে হেৰা ইন্দ্ৰ যোৱা যোৱা তুমি সেই উতংক মুনিৰ ওচৰলৈ যোৱা হ'ব প্ৰভু আৰু তেতিয়া ইন্দ্ৰদেৱে ও প্ৰভুৰ আদেশে চণ্ডালৰ বেশে ও ইন্দ্ৰদেৱে পানী
ও মৰুভূমিৰ মাজে ও পানী লৈ হাততে ও মুনিৰ আগে উপস্থিত হয় প্ৰভুৰ আদেশে চণ্ডালৰ বেশে ইন্দ্ৰদেৱে পানী লৈ যায় হে চণ্ডালক দেখি মুনি অক্ৰোধত জ্বলিলা এই চণ্ডালক চাই মুনি এই মুনি বোলে এই পানী অমুখত নিদিও এ ভালে ভালে কৈছো মই এ ভালে ভালে কৈছো মই চণ্ডালে বোলে মুনি কেনে কথা কোৱা এ পানী পানী বুলি তুমি পানী পানী বুলি তুমি এই পানী নাখালে মই এই কথা পিনা এ মুনি বোলে তোক মই ব্ৰহ্মা এ মুনি বোলে তোক মই কি ও চণ্ডালে বোলে ময়ো ও হুদাই ৰাত এক টাইকা পাই মুণ্ড কাটি লৈ যাম এক টাইকা পাই মুণ্ড কাটি লৈ যাম ও একি বুলি চণ্ডালে অ খেদি আৱাগিলা আৰু আনফালে ঐ অন্তৰ্যামী নাৰায়ণে সকলো জানিলা অন্তৰ্যামী নাৰায়ণে সকলো জানিলা ও মুনিৰ আগে যায় প্ৰভু দৰ্শন দিলা এই কৃষ্ণ বোলে শুনা মুনি অমোহৰব হে ৰামুনিবৰ এই পিছৰ পিনে তুমি এবাৰ পিছৰ পিনে তুমি এবাৰ এই কৃষ্ণৰ কথা শুনি মুনি ও পিছৰ পিনে ও দেখে তো চণ্ডাল নহয় ও দেখে তো চণ্ডাল নহয় ও লগে লগে ইন্দ্ৰদেৱ ও হইলে অন্তৰ্দেৱ কৃষ্ণই বলিলা বতা মুনিক চাইয়া কৃষ্ণ বলিলা বতা হে ৰামুনিবৰ সেই যে চণ্ডালৰ ৰূপত ইন্দ্ৰদেৱে তোমালৈ সেই পাত্ৰত পানী লৈ আহিছিল আৰু সেই পাত্ৰত কিন্তু পানী নাছিল আৰু সেই পাত্ৰত আছিল অমৃত আৰু মুনিবৰ আজি তুমি অহংকাৰৰ কাৰণে সেই অমৃত হেৰাইলা গতিকে মুনিবৰ মানৱ জীৱনত কোনোদিনেই অহংকাৰ নকৰিবা অহংকাৰে অথপতন নিশ্চয় জানিবা আৰু তেতিয়া উত্তংক মুনিয়ে কয় হে প্ৰভু নাৰায়ণ আজিহে মই বুজি পালো তুমি এই জগতৰ ঈশ্বৰ অপ্ৰভু তোমাতেই হৰণ আৰু প্ৰভু তোমাতেই মৰণ তুমি মোৰ অহংকাৰ
দৰ্প চূৰ্ণ কৰি দিলা প্ৰভু। আৰু হে প্ৰভু, হৈ আজিৰ পৰা কোনো দিনে অহংকাৰ নকৰো। তোমাৰ পৰাই প্ৰভু মই নীতি শিক্ষা পালো প্ৰভু, নীতি শিক্ষা পালো। তুমি বিনে জগতৰ গতি নাই, নাই প্ৰভু গতি নাই, নাই। আৰু সেই উতংক মুনিয়ে নিজকে তেওঁ শ্ৰেষ্ঠ বুলি অহংকাৰ কৰিছিল। আৰু প্ৰভু নাৰায়ণে সেই উতংক মুনিৰ দৰ্প চূৰ্ণ কৰি দিলে। হে মোৰ শ্ৰদ্ধাৰ নাম ধৰ্মী সুধীগণ, আমিবোৰ মানৱ জীৱন, আজি আছো কাইলৈ নাই। আৰু এই মানৱ জীৱনত অহংকাৰ কৰি কোনো লাভ নাই।